জুবিনৰ পৰা জুবিনৰ প্ৰতিজন অনুৰাগীয়ে কিছু শিকিব লগা আছে। হা, জুবিন কিয় হ'ল? এটা ব্ৰেণ্ড হৈ গ'ল, এটা নক্ষত্ৰ হৈ গ'ল, এটা তৰা হৈ গ'ল, হয় জানো? গতিকে জুবিনৰ পৰা নিউ জেনেৰেশ্যন আৰু আপোনালোকো কিছু শিকিবলগীয়া আছে। কাৰণ জুবিনৰ কাৰণে আজি সমগ্ৰ অসমে, দেশবাসীয়ে, ভাৰতবৰ্ষৰেও স্মৰণ কৰিছে, ভাৰতবৰ্ষই স্মৰণ কৰিছে, অসমে কান্দিছে। নিজৰ ঘৰত মানুহ মৰিলেও নাকান্দে। আৰু এনেকুৱা সন্তানো আছে য'ত সন্তান জন্ম দিওঁতাই ধিক্কাৰ দিয়ে যে কেনে সন্তান জন্ম দিল, ই বিষাক্ত। কিন্তু জুবিন এনেকুৱা হ'ল যে জুবিনৰ যিটো ভিতৰত থকা যিটো দৰ্শন মই দেখিছোঁ, সেইটো হ'ল কি, জুবিনৰ কৰ্মৰ প্ৰতি যিটো নিষ্ঠা, স্পৃহা, যে সদায় নতুন কিবা কৰাৰ, এই বস্তুটো প্ৰতিজন ব্যক্তিক লাগে। আৰু সহজ সৰল, হয়নে? পৰৰ মানে কল্যাণকাৰী, জানে জুবিনৰ বিষয়ে, আনক সহায় কৰাটো তেওঁৰ মানে লক্ষ্য। জীৱ জন্তু, সাপ বেং আনালাগে, গছ গছনিলৈকে জুবিনে মৰম আৰু দয়া থাকে, ভাল পায়। আৰু সেই আশীৰ্বাদ ফলস্বৰূপেই আজি মানে অসমে দুখ প্ৰকাশ কৰিছে এইকাৰণে যে এটা উজ্জ্বল নক্ষত্ৰৰ মানে অৱসান ঘটিল, নহয় জানো? জুবিন গান গাই সংগীত সিমানেই যথেষ্ট নহয়। এইটোও ঠিক যে জুবিন আছিল মাল্টি টেলেণ্টেড, বহু গুণ আৰু বহুত দক্ষতা আছিল, যিটো দ্বিতীয়জন মানে অসমত সৃষ্টি হ'বৰ কাৰণে বহু বছৰ চাগে অপেক্ষা কৰিব লাগিব পাৰে। গতিকে মই ৰিয়েলাইজ কৰিছোঁ সেইকাৰণে জুবিনক, আৰু জুবিনক জন্ম দিয়া সেই পিতৃ মাতৃও বহুত সৌভাগ্যৱান, আৰু যাৰ বিবাহ সূত্ৰে সম্পৰ্কিত হৈছিলে মানে গৰিমা, গতিকে তেওঁ বহুত সৌভাগ্যৱান যে এনে এজন ব্যক্তিৰ সান্নিধ্যত, য'ত নেকি সমগ্ৰ অসম নহয়, সমগ্ৰ জাতিয়ে কান্দিছে। আৰু সেই পিতৃ মাতৃ বহুত সৌভাগ্যৱান। এইটো ঠিক যে তেওঁলোকে দেখি গৈছে সন্তানৰ কাৰুকাৰ্য, মাক নাই, ভনীয়েকো নাই, কিন্তু মই ভাবোঁ যে তেনে সন্তানৰ পিতৃ মাতৃ হিচাপে গৌৰৱ হৈছে। সেয়েহেতু তেওঁৰ ৱাইফ, পৰিবাৰ আৰু বাপেকে চকু পানী মানে উলিয়াবলৈ, কান্দিবলৈ পাহৰি গৈছে, তেওঁলোকৰ হৈ সমগ্ৰ অসমে কান্দিছে। এইটো বহুত সৌভাগ্যৰ কথা। আৰু সেই হিচাপত হয়, জুবিনক আৰু দৰকাৰ হৈছিলে বহুত আৰু জীয়াই থকাৰ, কিন্তু জুবিনৰ যিটো মৃত্যু, মই ভাবোঁ যে বহুত সুন্দৰ, কোনো কষ্ট নাই। আৰু তেওঁ মানে অসমৰ প্ৰতিনিধিত্ব হৈ পেলাই গৈছিলে এটা জেগাত দূৰত, গতিকে তেওঁৰ মৃত্যু বহুত মানে সুখী, কোনো ইয়াত দুখ কষ্ট মানে নাই। গতিকে সেই হিচাপত জুবিনৰ মৃত্যুটো বৰ মানে সুখী হ'ব। গতিকে জুবিনৰ পৰা সেইকাৰণে কৈছোঁ, শিকিব লগা আছে। যি যেনেকে আছে নিজৰ কৰ্মক্ষেত্ৰত, আপোনালোকৰ কৰ্মক্ষেত্ৰত যদি নিতৌ প্ৰতিদিনে যদি কিবা শিকাৰ জনাৰ চেষ্টা কৰে, কষ্ট কৰে ৰাইজৰ কল্যাণৰ কাৰণে, নিশ্চয় আপোনাৰ মৃত্যুৰ পিছত 10জন মানুহে, 20জন মানুহে, 30জন মানুহে, 40জন মানুহে, হয়তো 40,000, 40,000 মানুহে দুখ কৰিব।
এইকাৰণে যে এটা এজন ভাল ব্যক্তিত্ব সম্পন্ন সম্পদৰ আজি অৱসান ঘটিল। গতিকে অৱশ্যে এইটোও ঠিক, তেওঁ সংগীতজ্ঞ আৰ্টিষ্ট হয়, সেইকাৰণে আজি যিমান মানুহ তেওঁৰ পিছত মানে যিমান মানে সংখ্যকে অসমৰ কমচে কম 98% পিপুলে জুবিন গাৰ্গক জানে, ভাল পায়, আৰু জুবিন গাৰ্গ যদি খাৰা হৈ যায় তেতিয়াহ'লে অসমৰ 98-95% মানুহ জুবিনৰ পিছত লাইন ধৰি লয়। গতিকে সিমানখিনি হয়তো বেলেগে নোৱাৰিব পাৰে, কিন্তু নিজৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ নিজৰ যদি জগতৰ আনৰ যদি কল্যাণ আৰু পৰোপকাৰ যদি লক্ষ্য ৰাখে, নিশ্চয় মৃত্যুৰ পিছত মানুহে কান্দিব, দুখ কৰিব। গতিকে সেইটো এটা মেছেজ আপোনালোকক দিবলগীয়া হৈছে, দিছোঁ। গতিকে প্ৰত্যেকটোৱেই একোটা বিষয় শিকাই যায়, তাৰ পৰা ল'বলগীয়া বিষয়, নহয় জানো? সেইটোৱেই দৰকাৰী কথা। সেইটো পেলভিষ্ট্ৰিত পিছত দেখা যাব, কিন্তু এষ্ট্ৰলজিত কালি আমাৰ সন্তোষ দাসে কৈছে যে এইটোৰ এষ্ট্ৰলজিকেলি কম্বাইনেশ্যনটো কি হয়। যদি 8th হাউস লৰ্ড মানে পজিটিভ या connected with watery planet, especially moon, আৰু 9 and 12 9 আৰু 12 কি কৰে, বহু দূৰত watery planet যদি হয় তেতিয়াহ'লে সি পানীত ডুবি ঘৰৰ পৰা দূৰত মৃত্যুবৰণ কৰা বুজায়। watery planet, watery sign। আৰু পেলভিষ্ট্ৰিত যদি মুন এৰিয়াত মুন মাউণ্টত যদি এটা ষ্টাৰ চিন থাকে, সেই ষ্টাৰটোৰ যদি ওৱান প্ৰং কানেক্টেড টু লাইফ লাইন, তেতিয়াহ'লে তেওঁৰ মৃত্যুৰ কাৰক বনে ড্ৰাউনিং, মানে পানীত ডুবি। আৰু সেই ষ্টাৰটো হ'ব লাগিব ক'ত, ট্ৰেভেলিং লাইনত। ট্ৰেভেলিং লাইন ক'ত থাকে, মুন যিটো মাউণ্ট আছে তাৰ পাৰ্কাছন ছাইডত থাকে, আৰু সেইটো নিশ্চয় কম্বাইনেশ্যনটো জুবিনৰ লগত থাকিবই লাগিব। গতিকে এইটো হ'ল কথা। জুবিনৰ সফলতাৰ যিটো মানুহে আজি যি শোক দুখ কৰিছে নহয়, মানুহে তেওঁক মানে চিৰঞ্জীৱী হোৱাৰ কোনো আশীৰ্বাদ বা বৰ দিব নালাগে। তেওঁৰ কৰ্ম আৰু যেতিয়া মানুহে যেতিয়া কান্দিছে, তেওঁ কৰা সকলো দুখ আৰু পাপ খণ্ডন হৈ স্বৰ্গৰ যিটো ৰাস্তা, সেইটো মুকলি হৈ গৈছে সেইটো। গতিকে প্ৰত্যেকজন মানুহেই জুবিনৰ দৰে মানে জুবিনক অনুসৰণ কৰিব লাগিব। কাৰণ আজি জুবিন ঢুকাই গ'ল, মৃত্যুত দুখ কৰি জুবিনক এৰি দিলে, পাহৰি গ'লে একো নাই, কিন্তু জুবিনৰ আৰ্হিৰে যদি যাৰ পৰা যায় তেতিয়া নিশ্চয় অসমৰ প্ৰতিজন ব্যক্তিৰ কাৰণে কম বেছি পৰিমাণে হ'লেও অসমবাসীয়ে কান্দিব ল'ব। এইটোৱেই মানুহৰ মানে লক্ষ্য হোৱাটো উচিত।